নমস্কাৰ, মই জ্যোতিষী মিণ্টু শৰ্মা। আপোনালোকে নৱৰাত্ৰি ব্ৰত পালন কৰি আছে। বেছিভাগ মানুহে অখণ্ড প্ৰদীপ, যিটো দিনে ৰাতি প্ৰদীপ চাকি জ্বলাই নৱৰাত্ৰি ব্ৰত আৰম্ভ কৰিছে বা বহুতেই পালন কৰি আছে। মোৰ তৰফৰ পৰা নৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা সকলোকে জ্ঞাপন কৰিলোঁ। কিন্তু যিটো পঞ্চমী, ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী স্পেচিয়েল কেইটামান ৰাশিয়ে যদি এই ব্ৰতটো যদি পালন কৰে তেতিয়াহ'লে বহুত ভাল হয়। যেনেকুৱা আপোনালোকৰ যিসকল লোকৰ কৰ্মস্থানবোৰ বহুত নিগেটিভ হৈছে, বহুত এফেক্ট হৈছে, কৰ্মস্থানবোৰ পজিটিভ হোৱা নাই, তেওঁলোকে যদি দুৰ্গা পূজাৰ অষ্টমী পূজাৰ দিনাখনে যদি দুৰ্গা মাৰ চৰণত যদি এখন ৰঙা শাৰী দান দিয়ে তেতিয়াহ'লে স্পেচিয়েলি যথেষ্ট ভাল হ'ব, বা আপোনালোকৰ কৰ্মত যিটো অশান্তি হৈছে তেওঁলোকে যথেষ্ট শুভ ফল পাব। আৰু অষ্টমী নৱমীৰ যিটো সন্ধি পূজা, সন্ধিক্ষণত যিটো পূজা হয়, তেতিয়া যদি আপোনালোকে দুৰ্গা মণ্ডপত যাই কিনে যদি চাকি জ্বলাব পাৰে, লগতে যদি পদুম ফুলৰ মালা এডাল বা পদুম ফুল যদি 108টা বা নহ'লে 3টা পদুম যদি দুৰ্গা মণ্ডপত দান কৰিব পাৰে, তেতিয়াহ'লে কি হয়, কৰ্মত ছাকচেছ হয়, নিগেটিভবোৰ পজিটিভ হয়, কৰ্মযজ্ঞত শুভ ফল পোৱা যায়। লগতে নৱৰাত্ৰিৰ দিনাখনে আপোনালোকে যদি যিকোনো মিঠা ভোগ বা খিচিৰি বা প্ৰসাদ, এনেকুৱা ধৰণৰ যদি প্ৰসাদ আপোনালোকে নৱৰাত্ৰি অৰ্থাৎ নৱৰাত্ৰি 9 নম্বৰ দিনাখনে নৱমীৰ দিনা যদি দুৰ্গা মণ্ডপত আপোনালোকে প্ৰসাদ উচৰ্গা কৰিব পাৰে, তেতিয়া জীৱনৰ যিবিলাক অকণমান অশান্তি দুৰ্ভোগ চলিছে সেইবিলাক যথেষ্ট শান্তি হয়। আৰু যিসকল লোকৰ ঘৰৰ বাস্তুত যথেষ্ট প্ৰব্লেম হৈ আছে, যিসকল লোকৰ স্থানমতে হোৱা নাই, পজিটিভবোৰ হোৱা নাই, বাস্তু প্ৰব্লেম আছে বুলি গম পাই আছে, তেওঁলোকে যদি দুৰ্গা মণ্ডপৰ পৰা যিটো মেইন ঘটৰ পূজা হয়, মেইন ঘটৰ পূজাৰ এই ঘটৰ পৰা যদি অকণমান পানী আনি কিনে গংগাৰ পানীত মিহলাই ঘৰৰ পবিত্ৰ জেগাত ছিটাব, নহ'লে এটা বটলতকৈ ভৰাই ঘৰৰ যিকোনো কোণা এটাত থৈ দিয়ক, যথেষ্ট হ'ব ফল পাব। আৰু যিসকল লোকৰ ঘৰত পজিটিভিটি একদমেই নাই, নিজকে কিবা নিগেটিভ ফিল হয়, তেতিয়াহ'লে অৰ্থাৎ অষ্টমী পূজাৰ দিনাখনে ঘৰৰ উত্তৰ পূব কোণাটো অকণমান পৰিষ্কাৰ কৰি এখন ঘিৰ চাতি জ্বলাই থ'ব। ৰাতিপুৱা 4:12 পৰা মিনিমাম দুপৰীয়া 1:13 জ্বলাই থ'ব, তেতিয়া দেখিব অট'মেটিক পজিটিভ ফিলবোৰ আহিব। আৰু কন্যা ৰাশিৰ সকলৰ কাৰণে স্পেচিয়েলি সপ্তমী পূজাটো যথেষ্ট ভাল। আপোনালোকে যদি পাৰে সপ্তমী পূজাৰ দিনাখনে দুৰ্গা মণ্ডপত যাই কিনে আপোনালোকে মিঠা, যেনেকুৱা গল্লা বুলি কওঁ, মিঠা অকণমান যদি দান কৰে যথেষ্ট শুভ ফল পাব। আৰু লগতে নৱৰাত্ৰিৰ ব্ৰতটো আপোনালোকে ভবামতে পালন কৰক, মই যেনেকৈ কৈছোঁ তেনেকৈ পালন কৰক। আৰু আপোনালোকে একদম নিৰামিষ আহাৰ গ্ৰহণ কৰিব। আপোনালোকে পাৰিলে দিনটো আপোনালোকে ফলাহাৰ গ্ৰহণ কৰক, বা আপোনালোকে একেবাৰে পাৰিলে ভাত বা এনেকুৱা ধৰণে একো বস্তু নাখাব লগোৱা, ঠিক আছে। এনেধৰণে আপোনালোকে ব্ৰতটো পালন কৰক। আৰু লগতে নৱৰাত্ৰি এই পঞ্চমী তিথিৰ পৰা নৱমীৰ ভিতৰত আপোনালোকে যদি পাৰে, কিছুমানে নৱৰাত্ৰি প্ৰথমৰ পৰা আৰম্ভ কৰিব পৰা নাই, কিছুমানৰ ধৰি লওক কিছুমানৰ চোৱা চাতি বা কিবা কিবি কাৰণে আপোনালোকে পঞ্চমীৰ পৰা যদি দশমীলৈ যদি ব্ৰত এটা পালন কৰে, সেইটোও কিন্তু নৱৰাত্ৰিৰ ভিতৰতে পৰে। গতিকে মই এতিয়া ধৰণে আপোনালোকে ব্ৰতবোৰ পালন কৰক। দুৰ্গা দেৱীৰ নামত আপোনালোকে কি বুলি কয়, ৰঙা শাৰী, ৰঙা জবা ফুল, বেলপাতৰ মালা, তাৰপিছত প্ৰসাদ, মিঠাই কণ্টিনিউ পঞ্চমীৰ পৰা নৱমীলৈ আপোনালোকে দান কৰক মন্দিৰত, যথেষ্ট হ'ব ফল পাব। মই আশা কৰা ধৰণে আপোনালোকে নিশ্চয় ব্ৰতটো পালন কৰিব, যথেষ্ট উপকৃত হ'ব। নমস্কাৰ।